চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্যৰ দাবীত হেলেম চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ আৰু হেলেম চাহ বাগিচাৰ 2 শতাধিক চাহ শ্ৰমিকৰ সহযোগত 2 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। চাহ শ্ৰমিকসকলৰ খোৱা পানীৰ ব্যৱস্থা, চিকিৎসা সেৱা, খৰিৰ ব্যৱস্থা নিযুক্তিকে আদি কৰি কেইবাটাও সমস্যা পূৰণৰ বাবে এনেদৰে শ্ৰমিকসকলক প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বনাথৰ পৰা প্ৰকাশ কাষ্ট ৰিপৰ্ট মেগন ৰেড্ডি। অসম চাহ ছাত্ৰ সন্থা গহপুৰ শাখা সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন চাহ বাগিচাত এখন ধৰ্ণা কাৰ্যসূচী বা শ্ৰমিকৰ বিভিন্ন সমস্যা আৰু প্ৰাপ্যক লৈ কিনে ধৰ্ণা কাৰ্যসূচী অৱলম্বন কৰা হৈছে। আৰু আমাৰ ধৰ্ণা কাৰ্যসূচীটো আমাৰ যি শ্ৰমিকৰ প্ৰাপ্য আছে, আমাৰ PF পইচা এতিয়ালৈকে কোম্পানীয়ে জমা কৰিব পৰা নাই। আমাৰ টাইমলি আমি খৰি নাপাওঁ, আমাৰ বাগানত চিকিৎসাৰ ব্যৱস্থা ভাল নহয়, আমাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ ব্যৱস্থা ভাল নহয়, আমাৰ বাগানবিলাকত চাহ শ্ৰমিকৰ যি প্ৰাপ্য আছে তিৰপাল, ছাতা আৰু আমাৰ চপ্পল টাইমলি আমি নাপাওঁ, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নহয়, মৌলিক যি অধিকাৰ আছে সেইবিলাকৰ পৰা বঞ্চিত হৈ আছে আমাৰ চাহ শ্ৰমিকসকল। সেইকাৰণে আমি গহপুৰৰ প্ৰতিখন বাগানতে ধৰ্ণা কাৰ্যসূচী অৱলম্বন কৰিবলৈ বাধ্য হৈছোঁ। আমি অসম চাহজনী ছাত্ৰ সন্থা গহপুৰ শাখা সমিতিৰ নিৰ্দেশ মৰ্মে গহপুৰৰ 9খন চাহ বাগিচাত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা নিৰ্দেশ দিছিলোঁ আৰু আজি হেলেম চাহ বাগিচাত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু আমাৰ চাহ বাগিচাত বিভিন্ন চাহ শ্ৰমিকৰ সমস্যাৰ পৰা বঞ্চিত হৈছে, সুবিধাৰ পৰা বঞ্চিত হৈছে, যাৰ ফলত আমি ধৰ্ণা দিবলৈ বাধ্য হৈছোঁ। কাৰণ এতিয়া বাগানত এতিয়া যিবিলাক শিক্ষিত নিবনুৱা আছে, শিক্ষিত নিবনুৱাবিলাক এতিয়া কৰ্মসংস্থাপন পাব লাগিছিলে। বাগানত এতিয়াও প্ৰত্যেক বাগানত 4-5টা ভেকেঞ্চি খালী হৈ আছে, কিন্তু মেনেজমেণ্টে আজিলৈকে কোনো ধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু আমি গম পাইছোঁ হেলেম চাহ বাগিচাত যিটো চৰকাৰে এম্বুলেঞ্চ প্ৰদান কৰিছে, আজি এই এম্বুলেঞ্চখন কিন্তু বাগানৰ মেনেজমেণ্টে কামজাৰী চকীদাৰৰ যিটো কামজাৰী দিয়ে, সেই কামজাৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আছে। গতিকে সেইটো একেবাৰে বেয়া হৈছে। কাৰণ এম্বুলেঞ্চখন যদি মেনেজমেণ্টে কামজাৰীৰ ক্ষেত্ৰত যদি ব্যৱহাৰ কৰিব, তো সেইটো একেবাৰে অপব্যৱহাৰ কৰা হৈছে বুলি ভাবোঁ।